বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আজি আপোনালোকক দেখুৱাম যে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি আঁচনিৰ আৰু এটা নতুন আপডেট আহিছে, যিটো আপডেট জনাটো PM কিষাণৰ সকলো হিতাধিকাৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে PM কিষাণ পৰ্টেলত EKYCৰ আপডেট প্ৰায় 1 বছৰৰ ওপৰত হ'ল, 1.5-2 বছৰমান হ'ল EKYCৰ অপশ্যনটো আহিছে যে সকলো যোগ্য কৃষকসকলে EKYC কৰিব লাগে, তেতিয়াহে তেওঁলোকে PM কিষাণৰ ধন লাভ কৰিব। যিসকল কৃষকে নেকি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ OTP বেছড EKYC কৰিছিল, তেওঁলোকে কৰিব লাগিব আকৌ EKYC। তেওঁলোকে আকৌ EKYC কৰিব লাগিব ফেচ অথেণ্টিকেশ্যন EKYC নাইবা ফিংগাৰপ্ৰিণ্ট অথেণ্টিকেশ্যন EKYC কৰিব লাগিব। EKYC কৰিবলৈ আপোনালোকৰ ওচৰে পাজৰে যিকোনো এখন CSC চেণ্টাৰত গৈ কৰিব পাৰিব নাই। এই EKYC কৰি আপুনি য'তে ত'তে কৰিব পাৰিব, কিয়নো যিসকলে EKYC মোবাইলৰ জৰিয়তে PM কিষাণৰ ৱেবছাইটত গৈ OTP বেছড EKYC কৰিছিল, আপোনালোকে যদি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আহে তেনেহ'লে দেখিবলৈ পাব ফাৰ্মাৰ কৰ্ণাৰৰ তলফালে দেখিবলৈ পাইছে EKYC। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা দেখিবলৈ পাব OTP বেছড EKYC। ইয়াত আধাৰ নম্বৰ দি আপোনালোকে চাব পাৰে আপোনাৰ EKYCটো হৈছে নে নাই। যদি আপুনি EKYCটো কৰিছিলে তেনেহ'লে ইয়াত দেখাব EKYC ইজ অলৰেডি ডান। বহুতৰে দেখাব EKYC ইজ অলৰেডি ডান, আৰু যিসকলে নেকি OTP বেছড EKYC কৰিছিল মোবাইলৰ জৰিয়তে তেওঁলোকৰ তেতিয়া এনেকুৱা আহিব পাৰে। এনেকুৱা আহিলে আপোনাৰ EKYCটো আকৌ কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে xlink.pmkishan.gov.in says this record is not allowed for OTP বেছড EKYC। ইয়াত কোৱা হৈছে যে এতিয়াৰ পৰা EKYCটো আপুনি মোবাইলৰ জৰিয়তে OTP বেছড EKYC কৰিলে নহ'ব। ৰিকুৱেষ্ট ইউ টু প্লিজ ডু ইউৰ EKYC ইউজিং বায়োমেট্ৰিক আৰু ফেচিয়েল অথেণ্টিকেশ্যন। ইয়াত আপোনাক ৰিকুৱেষ্ট কৰিছে যে আপুনি আপোনাৰ ওচৰৰ যিকোনো এখন CSC চেণ্টাৰত গৈ আপুনি বায়োমেট্ৰিক EKYC কৰিব লাগিব নাইবা ফেচ অথেণ্টিকেশ্যন EKYC, যিটো আপোনাৰ মোক দেখুৱাই আপোনাৰ যিসকলে নেকি OTP বেছড EKYC কৰিছিল মোবাইলৰ জৰিয়তে তেওঁলোকৰ তেতিয়া এনেকুৱা আহিব পাৰে। এনেকুৱা আহিলে আপোনাৰ EKYCটো আকৌ কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে ফেচ অথেণ্টিকেশ্যন EKYC, সেইটো কৰিব লাগিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব। তো আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টো সকলো আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।